নমস্কাৰ। আজি আমি এই ভিডিঅ'টোত সপ্তম শ্ৰেণীৰ অংকুৰণৰ পাঠ 13 প্ৰাকৃতিক দুৰ্যোগ এই পাঠটোৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। এই পাঠটো তোমালোকে বানপানী, ভূমিকম্প, ধুমুহা, ঘূৰ্ণীবতাহ এই প্ৰাকৃতিক দুৰ্যোগবোৰৰ বিষয়ে পঢ়িবলৈ পাবা, যিবোৰে নিমিষতে বহুতো ক্ষতিসাধন কৰি থৈ যায় আৰু গৃহহাৰা কৰি থৈ যায়, প্ৰাণী জগতৰ ক্ষতি কৰে, সকলোৰে ক্ষতিসাধন কৰি থৈ যায়। এতিয়া ব'লাচোন আমি প্ৰশ্নবোৰ চাওঁ। 1 নম্বৰ উত্তৰ দিয়া। ক, অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি? উত্তৰটো হ'ব 1897 আৰু 1950 চনত অসমত প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল। খ, 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল? উত্তৰটো হ'ব 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল খাচীয়া জয়ন্তীয়া পাহাৰ। গ, 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? ভাৰতৰ গুজৰাট ৰাজ্যৰ ভুজ অঞ্চলত ভূমিকম্প হৈছিল। ঘ, কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? উত্তৰটো হ'ব 1950 চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। 2 নম্বৰ, তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা। ক, চান্দুবি বিল কেনেকৈ সৃষ্টি হ'ল? উত্তৰটো হ'ব 1897 চনত হোৱা ভূমিকম্পটোতে কেইবাখনো পাহাৰ লাহে লাহে তললৈ গৈ চান্দুবি বিলৰ সৃষ্টি হৈছিল। খ, 1950 চনৰ ভূমিকম্পৰ ফলত অসমত কি পৰিৱৰ্তন হৈছিল? 1950 চনত ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল। এই বৰ ভূমিকম্পতেই গছ-গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। চুনামি কি? সাগৰ ধোৱা ভূমিকম্প, আগ্নেয়গিৰি উৎকীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে মাটিত ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক চুনামি বুলি কোৱা হয়। ঘ, ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত চুনামিয়ে প্ৰভাৱ পেলাইছিল? উত্তৰটো হ'ব ভাৰতবৰ্ষত 2004 চনৰ 26 ডিচেম্বৰত ভাৰতৰ তামিলনাডু, আন্দামান নিকোবৰ দ্বীপপুঞ্জত চুনামিয়ে প্ৰভাৱ পেলাইছিল। 3 নম্বৰ, তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। পাহাৰ, বনভোজ, চান্দুবি বিল, আতংক, ভূমিকম্প। ইয়াৰে প্ৰথমটো হৈছে পাহাৰ। পাহাৰ এখনে ঠাই এখনৰ সৌন্দৰ্য বৃদ্ধি কৰে। বনভোজ, কালিলৈ ৰামহঁত বনভোজ খাবলৈ যাব। চান্দুবি বিল। চান্দুবি বিল এসময়ত পাহাৰ আছিল, আনন্দ, ল'ৰাবিলাকে আনন্দ মনেৰে খেলি আছে। আতংক, কৰোনা মহামাৰীৰ ফলত গোটেই বিশ্বত আতংকৰ সৃষ্টি হৈছিল। ভূমিকম্প, ভূমিকম্পৰ ফলত মানুহৰ বহু ক্ষতিসাধন হয়। 4 নম্বৰ, উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। সাৱধান, সাৱধানতা অৰ্থটো হ'ব সতৰ্কতা। বিচ্ছিন্ন, বিচ্ছিন্নতা। বিচ্ছিন্নতাৰ অৰ্থটো হ'ব বেলেগ বা এৰা এৰি। বিভিন্ন, বিভিন্নতা। বিভিন্নতা মানে হৈছে নানানতা, বেলেগ বেলেগ মানে তেনেকুৱা। বিশাল, বিশালতা। ইয়াৰ অৰ্থটো হ'ব বিস্তৃতি। প্ৰসাৰ, প্ৰসাৰতা। ইয়াৰ অৰ্থ হ'ব বিস্তাৰিতভাৱে বা বহলভাৱে। এতিয়া 5 নম্বৰটো চোৱা। তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা। প্ৰথম বাক্যটো হৈছে ফৰিদা, হেৰা মনু তুমি কেনেকৈ যাবা? এই বাক্যটোত অব্যয় পদটো হৈছে হেৰা আৰু এই অব্যয়টো কোৱা হয় সম্বোধনবোধক অব্যয়। মনু, বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ। ইয়াত অব্যয় পদ হৈছে বা আৰু ইয়াক কোৱা হয় সময়সূচক অব্যয়। ফৰিদা, পিছে মই এতিয়া নাযাওঁ দিয়া। এই বাক্যটোত অব্যয় পদ হৈছে এতিয়া। এইটো কোৱা হয় বিয়োজক অব্যয়। দুটা পদ বা বাক্যক পৃথক কৰে। মনু, বাৰু হ'ব দিয়া। ইয়াতে অব্যয় হৈছে বাৰু। ইয়াক কোৱা হয় সন্মতিসূচক। ইয়াতে সন্মতি প্ৰদান কৰা হৈছে। ফৰিদা, উফ আজি কি যে গৰম। মনু, মোক ঠাণ্ডা পানী এগিলাচ দিবানে? এইটো হৈছে ভাৱবোধক অব্যয় আৰু ইয়াত অব্যয় পদটো হৈছে উফ। মনু, হয় দিছোঁ ৰ'বা। ইয়াত সন্মতি প্ৰদান কৰিছে আৰু এইটো হৈছে সন্মতিসূচক অব্যয়। ইয়াতে অব্যয় হৈছে হয়। ফৰিদা, তুমি কাৰ লগত বজাৰলৈ যাবা? এইটো হ'ব প্ৰশ্নবোধক অব্যয়। কাৰ? মনু, মই আৰু শেৱালি একেলগে যাম। ইয়াত আৰু হৈছে অব্যয় পদ আৰু এই অব্যয়টো কোৱা হয় সংযোজক অব্যয়। 6 নম্বৰ, পাঠত থকা জুৰীয়া শব্দবোৰ বিচাৰি লিখা। পাঠত থকা জুৰীয়া শব্দবোৰ হ'ল নগৰ, চহৰ, ঘৰ দুৱাৰ, হাজাৰ হাজাৰ, লাহে লাহে, জম্মু কাশ্মীৰ, মুখে মুখে, উঠা নমা, ক্ষয় ক্ষতি, আলৈ আহুকাল।
তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম নেক্সট ভিডিঅ'ত। ধন্যবাদ।